মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ৰেখা আৰু কোণৰ অনুশীলনী 6.3 তোমালোকৰ লগত আলোচনা কৰিম। আৰু এই অনুশীলনীত আমি যিবিলাক শিকিছিলোঁ, ত্ৰিভুজৰ সমষ্টি ধৰ্মৰ কথা শিকিছিলোঁ, তোমালোকৰ মনত আছে চাগৈ। সমষ্টি ধৰ্ম হৈছে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী। আৰু 2 নম্বৰ আমি এটা শিকিছিলোঁ যে এটা ত্ৰিভুজৰ যদি আমি যিকোনো এটা বাহু বহাই দিওঁ, তাত যেতিয়া এটা বহিঃকোণৰ সৃষ্টি হয়, সেই বহিঃকোণৰ মান ত্ৰিভুজটোৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ মানৰ সমষ্টিৰ সমান। আমি এই উপপাদ্যকেইটা প্ৰমাণো কৰি দেখুৱাইছিলোঁ যোৱা ক্লাছত। আহাচোন আমি এতিয়া অনুশীলনীৰ গণিতবিলাক সেই উপপাদ্যবোৰ আমি ব্যৱহাৰ কৰি চাওঁ। আহা 6.3 অনুশীলনীৰ প্ৰথম অংকটোলৈ আমি গৈছোঁ। এতিয়া চোৱা, প্ৰথম অংকটোত কি দিছে? চিত্ৰ PQR। এইটো হ'ল PQR, এটা হ'ল ত্ৰিভুজ। ত্ৰিভুজটোৰ আমি কি কৰিছোঁ? এই QP বাহুডাল আমি এছলৈ বহাই দিছোঁ। দিয়াৰ লগে লগে এটা বহিঃকোণ উৎপন্ন হ'ল, সেইটো হ'ল SPR। আৰু আমাক দি থৈছে যে SPR সমান 135 ডিগ্ৰী। আকৌ আমি ইফালে RQ ডালো আমি বহাই দিছোঁ। বহাই দিওঁতে আমাৰ উৎপন্ন হোৱা বহিঃকোণটো হৈছে PQT। আৰু সেই বহিঃকোণটোৰ মান আমাক কি দিয়া আছে? 110 ডিগ্ৰী। আমি এতিয়া কি উলিয়াব লাগে? আমি উলিয়াব লাগে এই কোণটোৰ মান, PRQৰ মান উলিয়াব লাগে। আমি এতিয়া জানো যে এই ত্ৰিভুজটোৰ যদি আমি এইটো কোণ আৰু এইটো কোণৰ মান উলিয়াব পাৰোঁ, তেনেহ'লে আমি ত্ৰিভুজৰ সমষ্টি ধৰ্ম ব্যৱহাৰ কৰি আমি এই কোণটো উলিয়াব পাৰোঁ। আহাচোন আমি কৰি চাওঁ। প্ৰথম আমি কি দিছে সেইটো লিখি লওঁ। দিছে ত্ৰিভুজ PQR ৰ P বিন্দু বহাই দিওঁতে উৎপন্ন হোৱা বহিঃকোণৰ মাপ, বহিঃকোণটো কি আছিলে আমাৰ? বহিঃকোণ এংগল SPR সমান 135 ডিগ্ৰী। এইটো দিয়া আছে আমাক, দিয়া আছে। আৰু কি দিছে তেনেদৰে? আৰু আমাক দিছে এংগল PQT সমান আমাক দিছে 110 ডিগ্ৰী। এতিয়া আমি কোনটো উলিয়াব লাগে? আমি উলিয়াব লাগে এংগল PRQ। মই আকৌ ইয়াতে চিন দি দিছোঁ। আমি এই কোণটো আমি উলিয়াব লাগে, PRQ উলিয়াব লাগে। এতিয়া চোৱা, আমি কি দেখিছোঁ? এই QS এডাল ৰেখা আৰু তাৰ ওপৰত এডাল PR এডাল ৰশ্মি। এতিয়া QSৰ ওপৰত যদি PR এডাল ৰশ্মি, তাত যি দুটা কোণ সৃষ্টি হয়, সেই কোণ দুটা কি হ'ব? কোণ দুটাই কি কৰিব? ৰৈখিক জোৰ গঠন কৰিব। যিহেতু QS লিখো আমি, QS ৰ ওপৰত আমি দেখিছোঁ PR ৰশ্মি। এতেকে আমি কি বুলি ক'ব পাৰোঁ? এংগল SPR প্লাছ এংগল RPQ সমান আমি কি? 180 ডিগ্ৰী। আৰু এইটো কিয় হ'ব? কাৰণ সিহঁতে ৰৈখিক জোৰ গঠন কৰিছে, এতিয়া আমি চাওঁ কি দিয়া আছে। আমাৰ SPR আমি দেখিছোঁ, তাৰ মান দিয়া আছে 135 ডিগ্ৰী প্লাছ RPQ আমি নাজানো, গতিকে আমি RPQটো আমি লিখি থওঁ সমান 180 ডিগ্ৰী।
অৰ্থাৎ আমি কি পাই গলো আৰ পি কিউ সমান আমি 135টো যদি আমি সিফালে লৈ যাওঁ 180 মাইনাছ 135 ডিগ্ৰী সমান উত্তৰত কি পাম 10ৰ 5 গ'ল 5 আৰু 7ৰ 3 গ'ল থাকিল 4 45 ডিগ্ৰী আমি কোনটো 45 ডিগ্ৰী পালো আমি এইটো আমি পাই গলো 45 ডিগ্ৰী এতিয়া আমি চাওঁ আকৌ আমি কি দেখিছো আকৌ টি আৰৰ ওপৰত কিউ আছে টি আৰৰ ওপৰত টি আৰ ৰেখাৰ ওপৰত কিউ এছ এডাল ৰশ্মি আগৰ দৰে আগৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি কৈছো যে যেতিয়া এডাল ৰেখাৰ ওপৰত ৰশ্মি থিয় হৈ থাকে তাত যি দুটা সন্নিহিত কোণ সৃষ্টি হয় সেই কোণ দুটাই ৰৈখিক জোৰ গঠন কৰে ইয়াত আমি কোনকেইটা সন্নিহিত কোণ দেখিছো এডাল টি আৰ তাৰ ওপৰত কিউ এছ আছে গতিকে আমি টি কিউ এছ এতেকে এংগল টি কিউ এছ প্লাস এংগল এবাৰ কি কৰিম আমি পি কিউ আৰ সমান আমি কি কৰিব পাৰো 180 ডিগ্ৰী আৰু তাত আমি কি লিখি দিম ৰৈখিক জোৰ ইহঁতে ৰৈখিক জোৰ গঠন কৰিছে অৰ্থাৎ আমি এতিয়া কি পালো টি কিউ এছ মানে হল 110 ডিগ্ৰী প্লাস এংগল পি কিউ আৰ সমান 180 ডিগ্ৰী এতিয়া আমি পি কিউ আৰৰ মান বহুৱাও এতেকে পি কিউ আৰ সমান আমি 180 ডিগ্ৰীৰ পৰা আমাৰ কি মাইনাছ হৈ যাব 110 ডিগ্ৰী মাইনাছ হৈ যাব 0 8 গ'ল 70 ডিগ্ৰী তাৰ মানে আমি পি কিউ আৰ এটো কোণ কি পাই গলো আমি 70 ডিগ্ৰী আমি এতিয়া কি দেখিছো চোৱা এই ত্ৰিভুজটো পি কিউ আৰৰ আমি ইতিমধ্যে দুটা কোণৰ মান পাই গৈছো আমি এতিয়া তৃতীয় কোণটোৰ মান উলিয়াব লাগে আমি লিখি লওঁ যে পি কিউ আৰৰ আকৌ ত্ৰিভুজ পি কিউ আৰৰ এংগল কিউ পি আৰ প্লাস এংগল কি হ'ব আমাৰ এংগল কিউ পি আৰ তাৰপিছত আৰ কিউ পি আৰু হল কিউ আৰ আমাক কি উলিয়াব লাগিছিল আমি পি আৰ কিউ গতিকে আমি লিখি লম কিউ পি আৰ প্লাস আৰ কিউ পি প্লাস এংগল পি আৰ কিউ সমান আমি 180 ডিগ্ৰী কিয় হেতু হৈছে কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি কিমান সমষ্টি সমান 180 ডিগ্ৰী এতিয়া আমি চাও এইকিটাৰ আমি মান পাইছো নেকি পি কিউ আৰৰ মান আমি পাইছো এটো আমি পি কিউ আৰ বা আৰ পি কিউ আমাৰ যি মন যায় তাকে লিখিব পাৰো পি কিউ আৰ অৰ্থাৎ আমি কিউ পি আৰ সমান কিমান পাইছিলো চোৱা কিউ পি আৰ বা আৰ পি কিউ বা কিউ পি আৰ এটো যদি আমি আৰ পি কিউ এ লিখি দিও আৰ পি কিউ এটো আমি পাইছিলো আৰ পি কিউৰ মান পাইছিলো 45 ডিগ্ৰী প্লাস এটোৰ মান পাইলো আমি 70 ডিগ্ৰী প্লাস এংগল পি আৰ কিউ সমান আমি কিমান পালো 180 ডিগ্ৰী অৰ্থাৎ এই দুটা আমি যদি যোগ কৰো 5 7 4 11 ডিগ্ৰী প্লাস এংগল পি আৰ কিউ সমান হৈ গল 180 ডিগ্ৰী অৰ্থাৎ আমি এংগল পি আৰ কিউ সমান আমি পাই গলো 180 ডিগ্ৰী মাইনাস 115 ডিগ্ৰী এটো বিয়োগ কৰিলে পাও 10ৰ 5 গ'ল 5 7ৰ 1 গ'ল থাকিল 65 ডিগ্ৰী আমি এতিয়া পাই গলো পি আৰ কিউ সমান 65 ডিগ্ৰী চোৱা আৰু আমি চাও এতিয়া
আমাৰ তিনিওটা কোণ আমি যোগ কৰিলে 180 ডিগ্ৰী হয়নে চাওঁ এটা হৈ পাইছোঁ আমি 65 এটা পাইছোঁ 70 আৰু এটা পাইছোঁ 45 ডিগ্ৰী পাছে পাছে 10ৰ 0 হাতে 1 6 4 10 7 17 1 18 অৰ্থাৎ 180 ডিগ্ৰী পালোঁ অৰ্থাৎ আমাৰ অংকটো শুদ্ধ হৈছে আমাক যিটো ওলাবলৈ দিছিলে PRQ PRQ সমান আমি কি পাই গ'লো 65 ডিগ্ৰী 65 ডিগ্ৰী পালোনে আমি 65 ডিগ্ৰী এটো আমি কি পাই গলো 65 ডিগ্ৰী পাই গলো অৰ্থাৎ আমি কি কৰিলো প্ৰথমে আমি দেখিলো যে QS ডালৰ ওপৰত PR ডাল আছে আৰু হিহতে ৰৈখিক জোৰ গঠন কৰিছে গতিকে এটো কোণ আৰু 135 মিলি পেলাই কি হ'ব 180 হ'ব আৰু তাৰ পৰা আমি এই কোণটোৰ মান আমি পাই গলো 45 ডিগ্ৰী 180 পৰা 135 বিয়োগ কৰিলো আকৌ তেনেদৰে এটো 180 পৰা যেতিয়া 110 আমি মাইনাস কৰিলো আমি এই মাজৰ কোণটো কি পাই গলো 70 ডিগ্ৰী আৰু এইটো তিনিওটা কোণৰ আমি যোগফল জানো যে 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰীৰ পৰা এই দুটা যদি আমি বিয়োগ কৰো তেতিয়া আমি পাই গলো 65 ডিগ্ৰী আৰু যিটোৱে আমাৰ উলিয়াবলৈ দিছে আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটো চোৱা চিত্ৰত দিছে আমাৰ কোণ x সমান 62 ডিগ্ৰী এই x টো এটা ত্ৰিভুজ আছে ত্ৰিভুজটো হৈছে x y z আৰু এই x কোণটো আমাক দিছে 62 ডিগ্ৰী আৰু x y z এই গুটেখিনি কোণ আমাক দিছে 54 ডিগ্ৰী যদি x y z ৰ YO আৰু ZO কমে XYZ তাৰ মানে এই YO ডালে এই কোণটোক XYZ কোণটোক সমানে দ্বিখণ্ডিত কৰিছে আৰু তেনেদৰে ZO ডালেও XZY কোণটোক সমানে দ্বিখণ্ডিত কৰিছে অৰ্থাৎ এটো কোণৰ সতে সমান আৰু এটো কোণৰ সতে সমান যিহেতু সমানে দ্বিখণ্ডিত কৰিছে আমি কাৰ মান উলিয়াব লাগে চোৱা আমি OZY কোড আছে OZY আমি এই কোণটোৰ মান আমি উলিয়াব লাগে এই কোণটোৰ মান আমি উলিয়াব লাগে আৰু এটা কোণৰ মান আনিব লাগে YOZ এই কোণটোৰ মান আমি উলিয়াব লাগে দুটা কোণৰ মান আমি উলিয়াব লাগে আমি কৰি চাওঁ আমি জানো ত্ৰিভুজৰ সমষ্টি ধৰ্মসমূহ জানো আৰু তাৰ ওপৰতে ভিত্তি কৰি আমি অংকটো কৰিবলৈ চেষ্টা কৰো প্ৰথম আমি লিখি লওঁ যে দিয়া আছে এংগল x সমান 62 ডিগ্ৰী আৰু এংগল XYZ সমান 54 ডিগ্ৰী আৰু আমাক কি কৈছে OY ডাল কাৰ সমদ্বিখণ্ডক এংগল XYZ ৰ সমদ্বিখণ্ডক বুলি আমাক কৈছে সমদ্বিখণ্ডক অৰ্থাৎ আমি কি বুলি লিখিব পাৰো XYO অৰ্থাৎ এংগল XYO সমান এংগল OYZ বুলি আমি লিখিব পাৰো আকৌ আমাক কৈ থৈছে যে OZ ডাল কাৰ সমদ্বিখণ্ডক XZY সমদ্বিখণ্ডক মানে হল সমানে দুখণ্ড কৰা যেতিয়া সমদ্বিখণ্ডক হল এতেকে আমি কি লিখি দিব পাৰো এংগল XZO সমান এংগল OZY আমি লিখিব পাৰো এতিয়া আমি এখিনি লিখি ললো আৰু আমি উলিয়াব লাগে আমি কোনখিনি উলিয়াব লাগে মই কৈ দিছিলো তোমালোকক আমি এইখিনি উলিয়াব লাগে এই কোণটো আৰু এইটো কোণ আমি উলিয়াব লাগে অৰ্থাৎ এংগল YZO আৰু এংগল YOZ ৰ আমি মান উলিয়াব লাগে এতিয়া প্ৰথম আমি চাওঁ এতেকে ত্ৰিভুজ AXYZ ত্ৰিভুজ XYZ ত আমি কি দেখিছো এটো এংগল দিয়া আছে 62 এটো দিছে 42 আমি প্ৰথম Z টো উলিয়াই লওঁ এংগল YXZ
প্লাছ এংগল এক্স ৱাই জেড প্লাছ এংগল ৱাই জেড এক্স সমান আমি কিমান পালোঁ 180 ডিগ্ৰী কিয় হয় কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া আমি মানবিলাক লিখি যাওঁ y x z তাৰ মানে হৈ গ'ল 62 ডিগ্ৰী প্লাছ x y z তাৰ মানে আমি পালোঁ 54 ডিগ্ৰী প্লাছ y z x ৰ ভেলু নাজানো আমি গতিকে নেজানাৰ কাৰণে সেইটো আমি তেনেকৈয়ে ৰাখি দিম এতিয়া আমি কৰো এইকেইটা দেখিছো আমি 62 প্লাছ 54 কৰোতে 4 2 6 6 5 11 160 ডিগ্ৰী প্লাছ এংগল y z x সমান 180 ডিগ্ৰী তাৰ মানে আমি কি পাই গলো এংগল y z x সমান 180 ডিগ্ৰী মাইনাছ 116 ডিগ্ৰী তাৰ মানে এইটো যদি আমি বিয়োগ কৰিলেও 10ৰ 6 গ'ল থাকিল 4 7ৰ 1 গ'ল থাকিল 64 ডিগ্ৰী এতিয়া যেতিয়া আমি চোৱা কোণটো পাই গলো আমি y z x এই গোটেই কোণটো আমি পাই গলো এই গোটেইখিনি আমি কিমান পাই গলো 64 ডিগ্ৰী আমি কৈছিলো যে OZ এই গোটেই কোণটো কি কৰিছে সমানে দুভাগ কৰিছে গতিকে আমি OZY কিমান হ'ব হাফ অফ YZX এতেকে OZY সমান হাফ অফ এংগল ZYX এতিয়া ZYX আমি কিমান উলালো ZYX আমি সমান YZX এক মিনিট YZX Z টো আমাৰ মাজত আছে YZX এতিয়া আমি YZX ৰ মান আমি আগৰ বাৰত পাই আহিছো যে 64 ডিগ্ৰী গতিকে হাফ ইনটু 64 ডিগ্ৰী তাৰ মানে আমাৰ হৈ গ'ল 30 দুইৰে যদি 64 ক কৰো আমি 2 3 গুণ 6 আৰু 4 2 2 গুণ 4 অৰ্থাৎ আমি কি পাই গলো 32 ডিগ্ৰী এটা আমি উলিয়ালো OZY আমাৰ এটা যেটো উলাবলৈ দিছিলে কি আমাক উলাবলৈ দিছিলে এটা হল OZY বা YZO হেতু আমি উলালো এবাৰ আমি উলিয়াব লাগে এটো এতিয়া সোয়া এটো কোন যেহেতু 54 ডিগ্ৰী গতিকে OYZ টো ইয়াৰ আধা হৈ যাব আকৌ OYZ আকৌ angle OYZ সমান half of the angle XYZ এটো XYZ হয়নে XYZ এতিয়া half হৈ যাব ZYO টো ইটোৰ আধা হৈ যাব এতিয়া যেতিয়া আধা হৈ যাব অৰ্থাৎ কিমান আছিলে হাফ ইনটু 54 ডিগ্ৰী ইয়াত কি আছিলে 54 ডিগ্ৰী আছিলে 54 ডিগ্ৰী তাৰ মানে আমি কিমান পালো 54 ক যদি 2 ৰে কৰো 2 2 গুণ 4 1 14 2 7 গুণ 14 অৰ্থাৎ কি পাই গলো আমি 27 ডিগ্ৰী এতিয়া সোয়া আকৌ আমি ছবি লৈ যাও এটা পালো 32 এটো পালো আমি 32 আৰু এটো পালো 27 ডিগ্ৰী আমাক এতিয়া এই কোণটোৰ মান লাগে আমি দেখিছো যে এই ত্ৰিভুজটোৰ OYZ ৰ আমি লিখি লও ত্ৰিভুজ OYZ ৰ এংগল OZY plus angle OYZ plus angle আৰু লাষ্টৰ এংগলটো আমাৰ কি আছিলে YOZ angle YOZ সমান 180 ডিগ্ৰী কিয় কাৰণ ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী
180 ডিগ্ৰী গতিকে আমি মানকিটা বহাই যাওঁ এতিয়া OZY তাৰ মানে আমি কিমান পালো 32 ডিগ্ৰী প্লাস OYZ আমি পালো 27 ডিগ্ৰী প্লাস এংগল YOZ সমান 180 ডিগ্ৰী এই দুটা যদি আমি যোগ কৰো কি পাম 7 2 9 3 2 5 59 ডিগ্ৰী প্লাস এংগল YOZ সমান 180 ডিগ্ৰী আমি নেক্সট পেজত কৰি লওঁ 59 ডিগ্ৰী প্লাস এংগল YOZ সমান 180 ডিগ্ৰী অৰ্থাৎ আমি এংগল YOZ সমান কি পাই যাম 180 ডিগ্ৰী মাইনাস 59 ডিগ্ৰী যদি আমি কৰো 10 হৈ গল 1 7 5 গল থাকিল 2 121 ডিগ্ৰী এতিয়া আমি যিখিনি উলাবলৈ দিছে আমি গুটেখিনি পাই গলো YOZ ও আমি পালো সোয়া YZO আৰু YZO পালো আমি 32 ডিগ্ৰী এতেকে এংগল YZX সমান YZO সমান 32 ডিগ্ৰী আৰু এংগল YOZ সমান আমি পালো 121 ডিগ্ৰী যিকিটা আমাক উলাবলৈ দিছে আমি সেইকিটা পাই গলো এবাৰ আকৌ আমি চাই লওঁ প্ৰথমৰ পৰা আমি চাওঁতে দেখা পাইছিলো যে সোয়া এটো কোণ আমাৰ 62 ডিগ্ৰী দিয়া আছে y কোণটো আমাক 54 ডিগ্ৰী দিয়া আছে গতিকে z কোণটো উলিয়াবৰ হলে আমি কি কৰিছিলো 180 পৰা 54 আৰু 62 যোগ কৰি 180 পৰা মাইনাস কৰিছিলো আৰু তেতিয়া আমি কি পাই গৈছিলো z ৰ মান আমি পাই গৈছিলো 64 আমি z গুটেটো আমি পাই গৈছিলো 64 যেতিয়া z to 64 গতিকে এই পাৰ্টটো হৈ যাব 32 ডিগ্ৰী আৰু এটো পাৰ্ট হৈ যাব 27 ডিগ্ৰী আৰু যেহেতু 27 ডিগ্ৰী আৰু এটো যেহেতু 27 এটো 32 আৰু 180 পৰা আমি যেতিয়া মাইনাস কৰিলো আমি কি পাই গলো এটো 121 ডিগ্ৰী আমাৰ অঙ্কটো কৰা হৈ গল আহাচোন আমি পিছৰ অঙ্কটো চাও এতিয়া পিছৰ অঙ্কটো কি দিছে সোয়া এটা চিত্ৰ দিয়া আছে আৰু চিত্ৰত আমাক কৈছে এ বি ডাল বি ইৰ সমান্তৰাল এডালৰ সমান্তৰাল আৰু এটো বি এ সি BAC সমান 35 ডিগ্ৰী আৰু CDE সমান 53 ডিগ্ৰী আমি কোনটো উলিয়াব লাগে DCE আমি এটো এংগল উলিয়াব লাগে এই কোনটো আমি উলিয়াব লাগে এতিয়া এই কোনটো উলাবলৈ আমি ইয়াতে চাই লও আমাক কি দৰকাৰ আমি দেখিছো CDE এটা ত্ৰিভুজ আৰু এই কোনটো আমাৰ জনা আছে আমি যদি এই কোনটো আমি কেনেবাকৈ উলিয়াব পাৰো তেনেহলে ত্ৰিভুজৰ সমষ্টি ধৰ্ম ব্যৱহাৰ কৰি আমি এই কোনটো উলিয়াব পাৰো আমি চিত্ৰত দেখিছো আমি কৰি লও বস্তুটো কি আছে দিয়া আছে AB সমান্তৰাল তাৰ সমান্তৰাল DE ৰ সমান্তৰাল আৰু কি দিছে আমাক এংগল BAC সমান 35 ডিগ্ৰী আৰু কৈছে আমাক CDA এংগল CDE সমান 53 ডিগ্ৰী আমি কাৰ মান উলিয়াব লাগে আমি DCE ৰ মান উলিয়াব লাগে তোমালোকে প্ৰথমতে কি দিয়া আছে আৰু কি উলিয়াব লাগে হেতু পৰিষ্কাৰকৈ লিখি লবা তেতিয়া তোমালোকে নিজেও কি কৰিব লাগে সেই বিষয়ে তুমি একে জানিব পাৰিবা এতিয়া আমি দেখিছো যে এ বি ডাল কাৰ সমান্তৰাল আমি দেখিছো এ বি সমান্তৰালটো DE
আৰু তাত আমি দেখা পাইছো যে এইডাল ইডাল হ'ল তাৰ ছেদক ছেদক বা তিৰ্যক ছেদক এতিয়া ছেদক হোৱাৰ লগে লগে যিহেতু এইটো কোণ BAE এইটো কোণ আৰু এই কোণটো সমান হৈ যাব এতেকে এংগল BAE সমান এংগল AED AED সমান কিয় হ'ব কাৰণ ইহঁত একান্তৰ অন্তঃকোণ আমি পাইছিলো এনেকৈ যেতিয়া দুডাল ৰেখা থাকে এডাল হৈছে AB আৰু এডাল হৈছে D আৰু E যদি এডাল ৰেখাক আমি এডাল ছেদকে ছেদ কৰে তাত যিটো কোণ উৎপন্ন হয় সেই এই কোণটো সমান আৰু দুইটা কোণ কি হ'ব একান্তৰ অন্তঃকোণ হ'ব আমি একে কথা কলো আমি একান্তৰ অন্তঃকোণ এতিয়া আমি মান বহাই দিও ইয়াৰে BAE আমাক দিয়া আছিলে 35 ডিগ্ৰী আমি এটা BAE টোৰ সলনি আমি BAC লিখিব পাৰো সমান আমি AED সোৱা AED টোক আমি CED লিখিলেও আমাৰ একেটাই হৈ পৰিব গতিকে আমি CED কোণটো আমি কি পাই গলো CED কোণটো আমি পাই গলো 35 ডিগ্ৰী আকৌ ত্ৰিভুজ CDE ৰ এংগল DCE plus angle CDE plus angle CDE plus angle CED CED সমান 180 ডিগ্ৰী কাৰণটো লিখিবা ত্ৰিভুজৰ তিনিকোণৰ সমষ্টি ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম বুলি লিখিলেও হ'ব সমষ্টি ধৰ্ম অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান আমি পাওঁ 180 ডিগ্ৰী এতিয়া আমি মান বহুৱাই যাওঁ DCE এটোৰ মান আমি নাজানো DCE ৰ মান আমি নাজানো CDE তাৰ মান আমি দেখিছো 53 ডিগ্ৰী প্লাস CED ৰ মান আমি দেখিছো 35 ডিগ্ৰী সমান 180 ডিগ্ৰী তাৰ মানে আমি কি বুলি লিখিব পাৰো এংগল DCE সমান প্লাস 5 3 8 আৰু 5 3 8 88 ডিগ্ৰী সমান 180 ডিগ্ৰী অৰ্থাৎ DCE কোণ সমান 180 ডিগ্ৰী মাইনাস 88 ডিগ্ৰী অৰ্থাৎ আমি কি পাই গলো 10 ৰ 8 গল 2 ইয়াত থাকিল 17 17 ৰ 8 গল 92 ডিগ্ৰী আমি পাই গলো গতিকে এটো কোণৰ মান কি হৈ যাব আমাৰ 92 ডিগ্ৰী অৰ্থাৎ এই C কোণটো আমি কি পাই গলো 92 ডিগ্ৰী আমাক হেতুৱে উলাবলৈ দিছিলে কোৱা DCE উলাবলৈ দিছিলে আৰু DCE আমি পাই গলো 92 ডিগ্ৰী মই আকৌ এবাৰ তোমালোকক কৈ দিছো যে সোৱা AB সমান্তৰাল AB ডাল DE সমান্তৰাল আৰু এটো কোণ আমাৰ 35 ডিগ্ৰী দিয়া আছে এটো কোণ আমাৰ 53 ডিগ্ৰী দিয়া আছে আমি দেখিছো যে AB সমান্তৰাল DE আৰু AE ডাল হ'ল তাৰ ছেদক আৰু ছেদকৰ যেতিয়া দুডাল ৰেখা এডাল ছেদক বা এডাল তিৰ্যকে ছেদ কৰে তাত যি দুটা একান্তৰ অন্তঃকোণ একান্তৰ মানে বেকা বেকি কয় একান্তৰ অন্তঃকোণ সৃষ্টি হয় হে একান্তৰ অন্তঃকোণটিটা সমান সদায় সমান গতিকে এটো কোণ যেহেতু 35 ডিগ্ৰী আমি এটো কি পাই গলো 35 ডিগ্ৰী আৰু এই তিনিটা কোণ এটো আৰু এই তিনিটা কোণ যোগ কৰিলে আমি কি পাই যাম 180 ডিগ্ৰী গতিকে 180 ডিগ্ৰীৰ পৰা আমি এই দুটা যোগ কৰি যেতিয়া বিয়োগ কৰি দিলো তেতিয়া আমি DCE ৰ মান পাই গলো আৰু DCE ৰ মান আমি কিমান পালো 92 ডিগ্ৰী
DCEৰ মান পালো আমি 92 ডিগ্ৰী আমি পাই গলো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি 6.3 অনুশীলনীৰ 3 নম্বৰ প্ৰশ্নলৈকে কৰিলো তোমালোকে হয়তো বুজি পাইছা আমি পিছৰ ক্লাছত 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম তোমালোকে ঘৰত কৰিবা তেতিয়াহে পাৰিবা আজিৰ ক্লাছ সামৰিছো ধন্যবাদ